ৰাতি ৰাতি আবেলি গধূলি সেমেকা দুবৰি চোতালৰ পশ্চিমৰে পদূলি নৈৰে উভতনি চিনাকি অচিনাকি কোলাহল সৰগী সৰগী এটি মিঠা হাঁহি আউসীৰ চোতাল হ'বনে জোনাকী চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি নমাই আবতৰীয়া মৌন এধানি জীয়া কাহিনী এপাহি সুখৰ এপাহি দুখ নিয়ৰৰ ফুল বুটলি এই পৃথিৱীৰ আটাইতকৈ ডাঙৰ শত্ৰুজনে হ'ল আপুনি। অৰু, তুমি কি কৈ আছা এবাৰ ভাবি চাইছানে? কিছুমান কথা কোৱাৰ আগতে এবাৰ হ'লেও ভাবিবা। তাৰ আৰু মোৰ মাজত কাজিয়া হ'ব পাৰে, কিন্তু সেই বুলিয়ে সি মোৰ পৰা আঁতৰি যোৱা নাই। এতিয়া বোলে এইবোৰ নাটক কৰি পেলাই একো লাভ নাই। পইচা দি এতিয়া বোলে তাক আৰু কোনেও কিনিব নোৱাৰে। সি তেনেকৈ কৈছে? তাকেইতো। এতিয়াতো চিন্ময় তোৰ জীৱনত নাই। মোবাইল চাই চাই ইমান আনন্দ যে। কাৰ মেছেজ আহিছেনো? নে লাইনত কোনোবা নতুন আহিলেই? খুৰী, তুমি মোক কি বুলি ভাবিছা? মই কাৰোবাক পাই চিন্ময়ক এৰিছোঁ? প্ৰেম বোলা বস্তুটো এতিয়া মোৰ পৰা বহুত দূৰত। আৰু এই ফোনটো অকল প্ৰেম কৰাৰ যন্ত্ৰ নহয়। ইয়াত আন বহুত কিবা কিবি কৰিব পাৰি, যিবিলাক কৰি মই কান্দিবও পাৰোঁ বা হাঁহিবও পাৰোঁ। গতিকে একো নজনাকৈ মনে ভাবি যি টি কথা ক'বলৈ নাহিবা। মোক তই শিকাব নালাগে। মই যি কৰোঁ ভাবি চিন্তিয়ে কৰোঁ। তোৰ নিচিনা আনৰ কথা শুনি মই একো কামেই নকৰোঁ। কি বুজাব বিচাৰিছা তুমি? কিয়? চিন্ময়ৰ নিচিনা ল'ৰা এটাক তই আনৰ কথা শুনিয়ে এৰি দিয়া নাছিলি জানো? কি নাম আছিল সেই ল'ৰাটোৰ, যাৰ কথা শুনি তই তাক এৰি দিলি? তোমাক কিয় লাগে? আৰু মই কাৰো কথা শুনি কাকো এৰা নাই। যেতিয়ালৈকে মই নিজ চকুৰে নেদেখোঁ, মই কোনো এটা কথা বিশ্বাস নকৰোঁ। আৰু এই চিন্ময় নামৰ জন্তুটোৰ কাৰণে তুমি মোৰ ওচৰত ওকালতি কৰিবলৈ নাহিবা। নেক্সট টাইম চিন্ময়ৰ নাম যাতে মই তোমাৰ মুখত নুশুনো। হ'ব দে, কিন্তু তই যি কৰিলি বৰ বেয়া কৰিলি। মানুহক আশা দি এনেদৰে ঠগিব নালাগে। কোনে কাক ঠগিলে গৈ সুধি আহাগৈ। এনেই শূন্যতে তৰোৱাল উৰাই নাথাকিবা। এনেই মই বাৰ চিন্তাত আছোঁ। এইবিলাক ফাল্টু কথা ডিছকাছ কৰিবলৈ মোৰ সময় নাই। তাইৰ কথা চিন্তা কৰি কি লাভ? নিজৰ লোভৰ বাবে তাইৰ চাকৰিটো গ'ল আৰু গিৰিয়েকৰ ঘৰখনো গ'ল। এতিয়াবা আৰু কি কি যায় কোনো ঠিক নাই। এইবোৰ চব তাইৰ কৰ্মফল। মানিছোঁ, তুমি বাৰ কথা ভালকৈ ভাবিব নোৱাৰা, কিন্তু তাইৰ কথা বেয়াকৈ ভবাৰ অধিকাৰো তোমাৰ নাই। আৰু তুমি কি ক'লা? কৰ্মফল। যদি সঁচা অৰ্থত মানুহে কৰ্মফল ভোগ কৰে, তেন্তে তুমি আজি ফুটপাথত থাকিলাহেঁতেন। কেৱল বাৰ আশীৰ্বাদৰ বাবে তুমি এইখন ঘৰত নিজৰ হিচাপে দবদবাই থাকিব পাৰিছা। নহ'লে তুমি গাঁৱত পৰি থাকিলাহেঁতেন। বাৰ কথা বেয়াকৈ ক'বলৈ আহে। ইমান দিনে কাম বুলি হাবাথুৰি খাই আছিল নহয়। সিফালে অৰুন্ধতী আউট, আনফালে এটাৰ পিছত এটা আমাৰ কামহীন। এতিয়া কৰাতহে মনোবল গোটাব লাগে।
গতিকে বাকী ফাল্টু কথা বাদ দি কামত মনোযোগ দে। পাওঁতেই খাই ল, নহ'লে উঠ চেলেকি থাকোঁতেই যাব। কথাটো বুজিছ নাই মই কি কৈছোঁ? বুজিছোঁ, সকলো বুজিছোঁ। আচ্ছা, এই অভয় গোস্বামীকে আমি কামৰ পাৰ্চেণ্টেজ শ্বেয়াৰ কৰিব লাগিব নেকি? অফক'ৰ্ছ দিব লাগিব। ইমানখিনি কাম কাৰ কাৰণে পাইছ? সেই অফিচত অৰুন্ধতী থকা হ'লে আমি এটাও কাম নাপালোহেঁতেন। অৰুন্ধতীক আঁতৰাই পঠোৱাৰ মেইন মানুহটোৱেই হ'ল এই অভয় গোস্বামী। গতিকে তাক লাভটো দিবই লাগিব। ভাবিছিলোঁ আমাতকৈ হাৰামী আৰু কোনো নাই, কিন্তু ই বেটা আমাতকৈ 1000 গুণ বেছি হাৰামী। যিখন ঘৰত সি যাৰ লগত বসবাস কৰে পিছফালৰ পৰা তাৰে পিঠিত চুৰি মাৰে। দেউতা, আমি কিন্তু ইয়াৰ পৰা সাৱধানে থাকিব লাগিব। কিয়? যি নিজৰ ভায়েকৰ লগত এনেকুৱা কৰিব পাৰে তাৰ চকুত আমি কোন কোটা? চান্স পালে সি আমাকো ঠগিব। তাৰোপৰি ময়ো তাৰ লাইফটোৰ লগত কি কৰি থৈছোঁ সেইটোতো তুমি ভালদৰে জানা। সেইবোৰ কথা সি কোনো কাৰণতে গম পাব নালাগে। গম পালে কি হ'ব তই কথাটো এবাৰ ভাবিছা? এনেও পুলিচ মানুহ, ফেক এনকাউণ্টাৰত আমাক দুয়োকে মাৰি পেলাব। ৰিলেক্স দেউতা, তাৰ হাতত বন্দুক থাকিব পাৰে, কিন্তু আঙুলি লাগিব ট্ৰিগাৰ দবাবলৈ। আৰু যদি তাৰ আঙুলিয়ে নাথাকে সি বন্দুক চলাব কেনেকৈ? গুড। তাৰ আঙুলিকেইটা এতিয়া আমাৰ হাতৰ মুঠিত ৰাখিব লাগিব, যাতে সি ইচ্ছা কৰিলেও আমাক একো কৰিব নোৱাৰে। গুড, ক্লেভাৰ, ভেৰি ক্লেভাৰ বয়। থেংক ইউ। য়েছ, আই এম। তাৰ দুৰ্বলতাৰ খবৰ ল'ব লাগিব, এনেকুৱা দুৰ্বলতা যিটো কেৱল সি জানে, আৰু আনে যদি জানে তেন্তে গোটেই ঘৰখনত হাহাকাৰ লাগি যাব। আৰু তাৰ দৰে হাৰামী এটাৰ যে এনেকুৱা কিবা দুৰ্বলতা থাকিব সেইটোত মই 200% চিয়'ৰ। ঠিক আছে, খবৰ কৰি থাক। পাই গ'লে আমাৰেই লাভ। য'ত আছে যেনেকৈ আছে থাকিবলৈ দিয়া। আপুনি এৰি দিব পাৰে, কিন্তু মই নোৱাৰোঁ। যাক আপুনি নিজৰ সৎটো জ্ঞান কৰিছে সেইটো মোৰ সৰু ল'ৰা হয়। তাক 9 মাহ 9 দিন গৰ্ভত ৰাখি মই পৃথিৱীলৈ আনিছোঁ। এইবাৰ সি একো প্লেন বনাই লাভ নাই। যিমান বেয়া কৰিব লগা আছিল সি কৰিলেই। এইবাৰ মইহে তাৰ বেয়া কৰিম। তেনেকুৱা আপুনি একো কৰিব নোৱাৰে। এনেকুৱা কৰিলে সাপোন আৰু অভয়দাৰ মাজত কি পাৰ্থক্য থাকিব? কি হ'ল এনেকৈ হাঁহিছা যে? তোমাৰ কাৰণে আজি ৰিমলিয়ে মোক কথা শুনাব পৰা হ'ল। আপুনি কি কথা কৈছে? তাৰমানে মই ৰিমলিক শিকাই দিছোঁ বুলি ভাবিছে নেকি? মোৰ আৰু কাম নাই? আছে, তোমাৰ বহুত কাম আছে। তোমাৰ কামৰ খতিয়ান ইতিমধ্যে ডাঙৰ বোৱাৰীয়ে মোক দি থৈছে। কি হ'ল, আচৰিত হ'লা যে? এইখন ঘৰত মনে মনে একো কাম কৰি সাৰি যাব নোৱাৰা। সকলো খবৰ মই পাই থাকোঁ। তুমি অভয়ক আদিৰ ঘৰলৈ কিয় পঠিয়াইছিলা? কি দৰকাৰ আছিল তোমাৰ? অভয়ক মই তাৰ শত্ৰুৰ ঘৰলৈ পঠোৱা নাছিলোঁ।
তাৰ ভায়েকৰ খবৰ ল'বৰ কাৰণেহে পঠাইছিলোঁ। সেই সম্পৰ্ক পুৰণি হ'ল। যিটো ল'ৰাই দেউতাকৰ কথা নুশুনি সেইজনী পিছে পিছে যাব পাৰে, তাৰ খবৰ লোৱাৰো কোনো প্ৰয়োজন নাই। য'ত আছে যেনেকৈ আছে থাকিবলৈ দিয়া। আপুনি এৰি দিব পাৰে, কিন্তু মই নোৱাৰোঁ। যাক আপুনি নিজৰ সৎটো জ্ঞান কৰিছে, সেইটো মোৰ সৰু ল'ৰা হয়। তাক 9 মাহ 9 দিন গৰ্ভত ৰাখি মই পৃথিৱীলৈ আনিছোঁ। তাক আপুনি দলিয়াই পেলাব পাৰে, কিন্তু মই তাৰ মাকজনী হৈ সেই কাম কোনো কাৰণতে কেতিয়াও কৰিব নোৱাৰোঁ। লাগিলে সি যিমান ডাঙৰ দুখীয়ে নহওক কিয়, সি মোৰ ল'ৰা হয়, মোৰ ল'ৰা। আপুনি আপোনাৰ দাদাক কিমান ভাল পায়? নাজানো। কিন্তু আপোনাৰ দাদাই আপোনাক আৰু মোক কিমান ভাল পায় সেইটো কিন্তু মই খুব ভালদৰে জানো। কিমান? ঘিণ কৰে, ঘিণ কৰে আপোনাৰ দাদাই আপোনাক। আপোনাৰ দাদাৰ চকুত তেখেতৰ আপুনি ভায়েক নহয়, এই পৃথিৱীৰ আটাইতকৈ ডাঙৰ শত্ৰুজনে হ'ল আপুনি। আমাৰ সম্পৰ্ক ঠেহে লাগিছে, শেষ হৈ যোৱা নাই। ভুল ধাৰণা আপোনাৰ। মই যি কৈছো সেয়া কোনো মনে সঁচা কাহিনী নহয়। আপুনি কওকচোন, তেনেকুৱা কৰি মই কি পাম? আপুনি মোক বিশ্বাস নকৰে কিয়? মই তোমাক বিশ্বাস কৰোঁ, কিন্তু সেই বুলিয়েই তোমাৰ মই এইবোৰ কথা মানি ল'ব নোৱাৰোঁ। কিন্তু আপুনি মানিবই লাগিব। মই জানো আপুনি এই কথাবোৰ গম পালে ইমান সহজে মানি ল'ব নোৱাৰে। কিয় মানিবনো? এটা সুসম্পৰ্কৰ আঁৰত যে ইমান ডাঙৰ কাহিনী এটা লুকাই আছে, য'ত কেৱল অভিনয় আৰু অভিনয়, সেই কথাটো বাৰু আপুনি কেনেকৈ মানি ল'ব? ময়ো আচৰিত হৈছিলোঁ যিদিনা সেই কথাবোৰ দাদাই বিজেটিছ বৰঠাকুৰ লগত ফোনত পাতি আছিলে। এতিয়াও সেইবোৰ কথাই ভাবি আছে? আপোনাক মই কথাবোৰ ক'বই নালাগিছিলে। কি যে এটা ডাঙৰ ভুল কৰিলোঁ মই। তুমি একো ভুল কৰা নাই, কিন্তু মইহে ভাবিবলৈ বাধ্য। দাদাই মোৰ লগত এনেকুৱা কৰিব বুলি মই সপোনতো ভবা নাছিলোঁ। যাক মই ঘৰৰ আটাইতকৈ বেছি বিশ্বাস কৰিছিলোঁ, সি মোৰ লগত এতিয়া এইবোৰ বাদ দিয়ক, মাথো এতিয়াৰ পৰা সতৰ্ক হওক। বৰঠাকুৰ আৰু দাদাই বা মিলি আৰু কি প্লেন কৰি আছে? এইবাৰ সি একো প্লেন বনাই লাভ নাই। যিমান বেয়া কৰিব লগা আছিল সি কৰিলেই। এইবাৰ মইহে তাৰ বেয়া কৰিম। তেনেকুৱা আপুনি একো কৰিব নোৱাৰে। এনেকুৱা কৰিলে আপোনাৰ আৰু অভয়দাৰ মাজত কি পাৰ্থক্য থাকিব? অৰু, কেনেবাকে দাদাৰ লগত দেউতাও মিলি থকা নাইতো? এনেকুৱা কথা নাভাবিব আপুনি। দেউতাই আপোনাক বেয়া নাপায়, মোকহে বেয়া পায়। আপোনাক বেয়া পোৱাৰ একমাত্ৰ কাৰণ হ'ল মই। আপুনি যদি মোক বিয়া নকৰালে হয়, দেউতাৰ চকুত আপুনি সদায় মৰমৰ হৈ থাকিলে হয়। মিছাতে দেউতাক দাদাৰ লগত নিমিলাব। চোৱা অনন্যা, মাৰ লগত মিলি জুলি থাকাচোন। অযথা কথাত লাগি নাথাকিবা। এনেকুৱা কৰিলে কিন্তু এদিন বিপদ তোমাৰেই আহিব। এতিয়া বিপদৰ ভয়ত মই মাৰ সকলো কথা সহ্য কৰি থাকিব নোৱাৰোঁ নহয়।
যিটো বেয়া পাওঁ মই মাৰ মুখৰ আগত কওঁ আৰু মায়ে সেইটোকে মোক বেয়া বুলি ভাবে। তোমাৰ মনত আছেনে চিন্ময়ৰ বাবে তৃষ্ণাই যে তোমাৰ লগত শত্ৰুতা কৰিছিল? তেতিয়া তুমি মোক কি কৈছিলা? আছে। তাইতো তুমি গম পোৱাকৈ সকলো কৰিছিল, কিন্তু দাদাই সিটো মনে মনে পিছফালৰ পৰা আঘাত কৰিছিল। আপুনি যদি মোক বিয়া নকৰালে হয়, দেউতাৰ চকুত আপুনি সদায় মৰমৰ হৈ থাকিলে হয়। মিছাতে দেউতাক দাদাৰ লগত নিমিলাব। মানুহবোৰ সঁচাই আচৰিত। কাৰ মনত কি চলি আছে, কোনে কি অভিনয় কৰি আছে, একেবাৰে ধৰিবই নোৱাৰি। এতিয়াহে বুজিলোঁ কিয় সেই সময়ত দাদাই তুমি জেলত যোৱাৰ পাছত চুপচাপ হৈ ঘৰত বহি আছিল। ব্লেমটো দেউতাক দি সি মাথো অভিনয়হে কৰি আছিল। সঁচাই অদ্ভুত। তোমাৰ মনত আছেনে চিন্ময়ৰ বাবে তৃষ্ণাই যে তোমাৰ লগত শত্ৰুতা কৰিছিল? তেতিয়া তুমি মোক কি কৈছিলা? আছে। তাইতো তুমি গম পোৱাকৈ সকলো কৰিছিল, কিন্তু দাদাই সিটো মনে মনে পিছফালৰ পৰা আঘাত কৰিছিল আৰু মই গমেই পোৱা নাছিলোঁ। এতিয়া গম পালে নহয়, সেইবোৰ নাভাবিব এতিয়া। সেইবোৰ ভাবি ভাবি একদম মূৰটো ঘূৰাই গৈছে। ৰ'বা অলপ পানী দি লওঁগৈ। কেৱল দাদাৰ কথাই নহয়, মই আপোনাক অনন্যাৰো কথা ক'ম বুলি ভাবিছিলোঁ যে তাইৰ উদ্দেশ্য কি। মোৰ আপোনাক বহুত কথা ক'বলগীয়া আছে, কিন্তু নকওঁ আৰু আপোনাক মনত কষ্ট নিদিওঁ। মুঠৰ ওপৰত আপোনাৰ দাদা যেনেকুৱা, অনন্যাও সেই মুদ্ৰাৰ আন এটা পিঠি। মুখত মিঠা, কিন্তু পেটত ইমান সময় ক'ত আছিলে আপুনি? দেউতাৰ লগত কথা পাতি আছিলোঁ। মায়ে মোক যে আদিৰ তালৈ যাবলৈ জোৰ দি আছিলে, সেই কথাটো তুমি দেউতাক কৈছিলা? নাইতো, মইতো কোৱা নাই। মিছা নামাতিবা অনন্যা, সঁচা কথা কোৱা, নহ'লে এই কথা দেউতাই কেনেকৈ গম পাব? মানে মই ক'ব বিচৰা নাছিলোঁ, জিভা পিছলি ওলাই গ'ল আৰু। মাইকী মানুহৰ পেটত যে কথা নাথাকে, এই কথাটো তুমি আকৌ এবাৰ প্ৰমাণ কৰি দিলা। অলপ নিজৰ জিভাখন কণ্ট্ৰল কৰিবা, নহ'লে এদিন বিপদত পৰিবা। আৰু কি কথা ক'লা দেউতাক? মোক যে তুমি পাগল বুলি ভাবি চাইক্ৰেটিষ্টৰ ওচৰলৈ নিবলৈ ওলাইছা, সেইটো কথাও ক'লা চাগে? নাই নাই দেই, আপুনিও যে কিবোৰ কয় নহয়, সেইবোৰ কথা মই দেউতাক কিয় ক'ম বাৰু? মই তেনেকুৱা একো কোৱা নাই। কিন্তু আপুনি কিয় সুধিলে? মোৰ মন গ'ল, মই সুধিলোঁ। তাত তোমাৰ কি আহে যায়? আৰু এটা কথা, তুমি মাৰ লগত কিবা লাগিছা? নাইতো, একো লগা নাই। কিন্তু মা সলনি হ'ল। মায়ে মোক আগৰ দৰে ভাল ব্যৱহাৰ নকৰে। ভাল ব্যৱহাৰ কৰিবলৈ হ'লে তুমিও মাক ভালদৰে ব্যৱহাৰ কৰিব লাগিব। মা সলনি হ'লনে তুমি সলনি হ'লা, মোৰ কিন্তু ডাউট আছে দেই। চোৱা অনন্যা, মাৰ লগত মিলিজুলি থাকাচোন, অযথা কথাত লাগি নাথাকিবা। এনেকুৱা কৰিলে কিন্তু এদিন বিপদ তোমাৰেই আহিব। এতিয়া বিপদৰ ভয়ত মই মাৰ সকলো কথা সহ্য কৰি থাকিব নোৱাৰোঁ নহয়। যিটো বেয়া পাওঁ মই মাৰ মুখৰ আগত কওঁ আৰু মায়ে সেইটোকে মোক বেয়া বুলি ভাবে। এটা কথা কওকচোন, এইবোৰ কথা আপোনাক দেউতাই কৈছে নেকি? নহ'লে মই ক'ৰ পৰা গম পাম? মই কিবা সৰব জান নেকি মানুহটো? মই যাক যি বুলি ভাবিব লাগে সেইটোৱে ভাবোঁ। মাক মই বহুত বেছি ভাল পাওঁ,
নিজৰ আপোন বুলি ভাবি মাক সকলোবোৰ কথাকে কৈ দিওঁ, কিন্তু এতিয়া মায়ে মোক আপোন বুলি নাভাবে। তল খৰা নিয়ৰে চেনেহৰ মালা গাথে অজান খোজৰ পৰশ জীৱনৰ আলি বাটত জীৱনে নিয়ম ৰচে নিয়ম ভাঙে সপোন চিঙি মোহাৰি নিজৰে পৃথিৱী